আপোনালোকে হয়তো গম পাইছে যে অহা 29 জুন তাৰিখলৈকে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকৰ দায়িত্বত ৰাহুল দ্ৰাবিড় থাকিব। তাৰ পাছত তেখেতে অৱসৰ ঘোষণা কৰিব লাগিব ইণ্ডিয়া টিমৰ হেড কোচৰ দায়িত্বৰ পৰা। কিন্তু এতিয়া খন্তেক সময়ৰ আগতে BCCI নতুন টেণ্ডাৰ মুকলি কৰিছে আৰু এতিয়া যিসকল ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ আছে তেওঁলোকে আবেদন কৰিব পাৰিব যদি তেওঁলোকে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক হ'ম বুলি ভাবিছে বা হেড কোচ হ'ম বুলি ভাবিছে। গতিকে এতিয়া বহুকেইজন খেলুৱৈৰ নাম বৰ্তমান সময়ত আমাৰ হাতত আহি পৰিছে। হয়তো সেইকেইজন খেলুৱৈ আহিবলগীয়া টাইমত আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হেড কোচ হিচাপে বা মুখ্য প্ৰশিক্ষক হিচাপে দায়িত্ব লাভ কৰিব পাৰে আৰু মই সেইকেইজন খেলুৱৈৰ সৈতে আপোনালোকক চিনাকি কৰাই দিব বিচাৰিম আৰু কিছুমান নিয়মো তেওঁলোকে ৰাখিছে BCCI সেইবিলাকৰ কথা আপোনালোকক জনাই দিম। কি ৰুলৰ ভিতৰত পৰিলে সেইজন খেলুৱৈ ইণ্ডিয়া টিমৰ প্ৰশিক্ষক হ'ব পাৰিব। বহুত মেচ খেলা হ'ব লাগিব। গতিকে বহু কথা আপোনালোকক এই ভিডিঅ'টোত মই জনাই দিবলৈ চেষ্টা কৰিম। কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়াই সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু এতিয়া আহিছো মই আজি ভিডিঅ'টোৰ মূল বিষয়টো লৈ। কিছু সময়ৰ আগতে যেতিয়া BCCI টেণ্ডাৰটো মুকলি কৰিলে নতুন প্ৰশিক্ষক লাগে বা নিউ কোচাৰ লাগে তেতিয়াই কিন্তু এটা আমি ৰুল দেখা পালো, কেইটামান ৰুল দেখা পালো। সেই ৰুল কেইটাৰ ভিতৰত খেলুৱৈ কেইগৰাকী হ'ব লাগিব, প্ৰাক্তন ক্ৰিকেটাৰ হ'লেও অকল খেলুৱৈ হ'লে নহ'ব। প্ৰথম নিয়মটো আছিল যে যদি আপুনি ইণ্ডিয়া টিমৰ প্ৰশিক্ষক হ'ব বিচাৰিছে, ভাৰতীয় ক্ৰিকেট দলৰ হেড কোচ হ'ব বিচাৰিছে, তেনেহ'লে আপুনি প্ৰায় 50খনতকৈ অধিক বেছি এদিনীয়া মেচ তাৰ লগতে 30খনতকৈ অধিক বেছি টেষ্ট মেচ খেলা হ'ব লাগিব আৰু আপোনাৰ অৱসৰ লোৱা প্ৰায় 2টাকৈ বছৰ হ'ব লাগিব। এইটো এটা নিয়ম আছিলে আৰু যিসকলে 50+ ইণ্টাৰনেশ্যনেল ODI মেচ খেলি থৈছে তাৰ লগতে আৰু 30খনকৈ আন্তঃৰাষ্ট্ৰীয় টেষ্ট মেচ খেলা হ'ব লাগিব। মুঠতে 80খন মেচ খেলা, 50 ওৱান ডে তাৰ লগতে 30খন টেষ্ট মেচ। এই 80খন মেচ খেলা হ'লেহে আচলতে ইণ্ডিয়া টিমৰ প্ৰশিক্ষকৰ বাবে আবেদন কৰিব পাৰিব আৰু আবেদন কৰাৰ যিটো অন্তিম তাৰিখ সেই আবেদন কৰাৰ অন্তিমটো তাৰিখ হৈছে 27 মে। হয়তো আৰু বেছি দিন নাই। সেইকেইটা দিনৰ ভিতৰতে প্ৰশিক্ষক হ'বলৈ ইণ্ডিয়া টিমৰ প্ৰাক্তন ক্ৰিকেটাৰ সকলে আবেদন কৰিব পাৰিব আৰু কেৱল ইণ্ডিয়াৰে নহয় বাহিৰৰ যদি কোনোবা প্ৰাক্তন ক্ৰিকেটাৰে আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে তেওঁলোকো কৰিব পাৰিব যদি তেওঁলোকে 30খন টেষ্ট মেচ তাৰ লগতে 50খনতকৈ অধিক বেছি এদিনীয়া মেচ খেলিছে। গতিকে এতিয়া আজি আমাৰ হাতত খবৰ আহি পৰিছে হয়তো এইকেইজন খেলুৱৈৰ ভিতৰতো কোনোবা এগৰাকী খেলুৱৈ ভাৰতীয় টিমৰ নেক্সট কোচাৰ হ'ব পাৰে বা নহ'ব পাৰে। কিন্তু মোষ্ট লাইকলি বা আটাইতকৈ বেছি তেওঁলোকৰ চান্স আছে, 100ৰ ভিতৰত 90% চান্স আছে যে তেওঁলোকে ইণ্ডিয়া টিমৰ পৰৱৰ্তী হয়তো প্ৰশিক্ষক হ'বলৈ গৈ আছে। মই আপোনালোকক এজন এজনকৈ খেলুৱৈৰ সৈতে চিনাকি কৰাই দিব বিচাৰিম। প্ৰথমগৰাকী খেলুৱৈৰ সৈতে মই চিনাকি কৰাই দিব বিচাৰিম। নাম হৈছে VVS লক্ষ্মণ। আপোনালোকে হয়তো নাম শুনিছে। তেখেতে আমাৰ ভাৰতৰ হৈ প্ৰায় 100খনতকৈ অধিক বেছি টেষ্ট মেচ খেলাৰ লগতে বহু শ এদিনীয়া মেচ খেলিছে বুলি ক'ব লাগিব। তাৰ লগতে আৰু এটা ৰুল BCCIৰ ফালৰ পৰা ৰাখিছিলে যে যদি ইণ্ডিয়া টিমৰ আগতে সেই খেলুৱৈজন প্ৰাক্তন ক্ৰিকেটাৰজন যদি প্ৰশিক্ষক হয় তেনেহ'লে আৰু তেওঁৰ ওচৰত এটা ভাল দিশ থাকিব যে তেওঁ বাকী খেলুৱৈসকলতকৈ আগবাঢ়ি থাকিব ইণ্ডিয়া টিমৰ প্ৰশিক্ষক হোৱাৰ দায়িত্বত বা প্ৰশিক্ষক হ'বলৈ আচলতে তেওঁ ৰেচত আগবাঢ়ি থাকিব। গতিকে VVS লক্ষ্মণৰ কথা যদি মই কওঁ তেনেহ'লে তেখেতে আমাৰ ইণ্ডিয়া টিমক যেতিয়া ৰাহুল দ্ৰাবিড় নাথাকে তেতিয়া কিন্তু সেইগৰাকী প্ৰাক্তন ক্ৰিকেটাৰে আমাৰ ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে যোৱা দেখা যায়। আমি দেখিছো এছিয়ান গেমছতো আমি VVS লক্ষ্মণক যোৱা দেখিছিলো। গতিকে তেখেতে হয়তো ভাৰতীয় টিমৰ নেক্সট প্ৰশিক্ষক হ'ব পাৰে বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু অতি শীঘ্ৰেই VVS লক্ষ্মণে আবেদনো কৰিব পাৰে বুলি গম পোৱা গৈছে। আৰু ইয়াৰ পাছতেই আৰু এটা নাম বহুত বেছি চৰ্চাত আছে আৰু সেই নামটো হৈছে গৌতম গম্ভীৰ। হয়তো আপোনালোকে শুনিছে যিসকলে গৌতম গম্ভীৰক চিনি নাপায়, বহুতো আমাৰ লেজেণ্ড আছে যিসকলে গৌতম গম্ভীৰ নামেই শুনা নাই বুলি কয়, তেওঁলোকক মই অকমান চিনাকি কৰাই দিব বিচাৰিম গৌতম গম্ভীৰ সৈতে। গৌতম গম্ভীৰ এগৰাকী খেলুৱৈ হয় যিগৰাকী খেলুৱৈয়ে 2011 চনৰ ফাইনেলত এদিনীয়া বিশ্বকাপৰ আচলতে ফাইনেলত 97 ৰানৰ এটা বিস্ফোৰক ইনিংছ খেলিছিল। তাৰ লগতে 2007 চনৰ T20 বিশ্বকাপৰ ফাইনেলত 75 ৰানৰ এটা সুন্দৰ ইনিংছ খেলি উজ্বলি উঠিবলৈ সক্ষম হৈছিল। প্ৰায় 2টাকৈ বিশ্বকাপ জিকোৱাত আমাৰ ভাৰতক বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এগৰাকীয়ে গৌতম গম্ভীৰ নাম এতিয়া ভাৰতীয় টিমৰ নেক্সট প্ৰশিক্ষকৰ দৌৰত বা ইণ্ডিয়া টিমৰ হেড কোচৰ দৌৰত আটাইতকৈ বেছি আগবাঢ়ি আছে বুলি ক'লেও বেয়া নহ'ব। VVS লক্ষ্মণৰ পাছতেই গৌতম গম্ভীৰ ৰেচত আছে আৰু তাৰ পাছতেই আৰু এটা নাম বহুত বেছি চৰ্চাত আছে বুলি ক'ব লাগিব। সেই নামটো হয়তো ইণ্ডিয়া টিমৰ প্ৰশিক্ষক হয় নহয় মই নাজানো, কিন্তু ৰেচত আছে বুলি ক'ব লাগিব। তেখেতৰ নামো বহুত বেছি চৰ্চাত আছে। অনুৰাগীয়ে বিচাৰিছে, যিসকল তেওঁৰ অনুৰাগী হয় সকলোৱে বিচাৰিছে যে এইগৰাকী খেলুৱৈ ভাৰতীয় টিমৰ নেক্সট প্ৰশিক্ষক হওক। যিদৰে তেখেতে ভাৰতক 2টাকৈ বিশ্বকাপ, এটা
চেম্পিয়ন ট্ৰফি জিকালে তেখেতৰ অধিনায়কত্বত এবাৰ প্ৰশিক্ষক হৈ তেখেতে ইণ্ডিয়া টিমক বিশ্বকাপ জিকাওক এনেকুৱা বহুতে হয়তো ভাবি আছে আৰু মই নামটো তেখেতৰ কৈ দিব বিচাৰিছো নাম হৈছে মহেন্দ্ৰ সিং ধোনী আপোনালোকে হয়তো জানে কিন্তু এটা চৰ্ত যে মহেন্দ্ৰ সিং ধোনী যদি ইণ্ডিয়া টিমৰ কোচাৰ হ'ব বিচাৰিছে বা প্ৰশিক্ষক হ'ব বিচাৰিছে তেনেহলে তেখেতে আইপিএলৰ পৰা অৱসৰ ঘোষণা কৰিব লাগিব যদি এবাৰ লাষ্ট সিজন হ'ব বুলি কৈ আছে বহুতে বা খবৰ ওলাই আহি আছে বহুতো নিউজ চেনেলে তাৰ লগতে বহুতো ৱেবছাইটে ৰিপৰ্টও কৰি আছে আৰু মোৰ বোধেৰে হয়তো ধোনীৰ এবাৰ লাষ্ট সিজন হ'ব পাৰে গতিকে ধোনীও হয়তো নেক্সট ইণ্ডিয়া টিমৰ কোচা হ'ব পাৰে তাৰ লগতে আৰু এগৰাকী খেলুৱৈৰ নাম বৰ্তমান সময়ত এই ৰেচত আহিছে মই আপোনালোক সকলোকে মই চিনাকি কৰাই দিব বিচাৰিম নাম হৈছে শচীন তেণ্ডুলকাৰ হয়তো আপোনালোকে নাম শুনিছে শচীন তেণ্ডুলকাৰৰ কথা মইনো কি ক'ম 400+ ওৱান ডে তাৰ লগতে 200খনকৈ টেষ্ট মেচ তেখেতে খেলি থৈছে গতিকে এইগৰাকী খেলুৱৈক যদি আপোনালোকে কেনেবাকৈ ইণ্ডিয়া টিমৰ হেড কোচ বনাব পাৰে তেনেহলে ইয়াতকৈ ভাল কথা একো হ'ব নোৱাৰিব ধোনী হওক বা গৌতম গম্ভীৰ হওক তেওঁলোক হলেও ভালেই একো বেয়া কথা নহয় কিন্তু শচীন তেণ্ডুলকাৰো যদি হয় তেনেহলে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ বাবে কোনো ক্ষতি নহব বুলি মই ভাবো শচীন তেণ্ডুলকাৰৰ লগতে তেখেতৰ খুব বেছি ভাল বন্ধু বুলি ক'ব লাগিব শচীন তেণ্ডুলকাৰৰ নাম হৈছে বীৰেন্দ্ৰ সেহৱাগ তেখেতৰ নাম বৰ্তমান সময়ত এই লিষ্টত লাহে লাহে সন্নিবিষ্ট হ'বলৈ ধৰিছে আৰু এই 5জন মই যি কেইগৰাকী খেলুৱৈৰ নাম ললো সেই কেইগৰাকী খেলুৱৈয়ে হয়তো ভাৰতীয় টিমৰ নেক্সট প্ৰশিক্ষকৰ দৌৰত আছে বুলি খবৰ ওলাই আহিছে আৰু হয়তো বাহিৰৰ কোনোবা খেলুৱৈ আহি যাব পাৰে বাহিৰৰ পৰা যদি কোনোবা খেলুৱৈ আবেদন কৰে প্ৰাক্তন ক্ৰিকেটাৰে তেনেহলে তেওঁলোক হয়তো হ'ব পাৰে আৰু এইটোৱে আছিল আজি ভিডিঅ'টো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'